Hello friends, welcome to assamrozgar.com. আমাৰ assamrozgar.com ৱেবছাইটলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আমাৰ assamrozgar.com এপটো ডাউনলোড কৰিছে আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰিব, জইন হ'ব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, য'ত আমি নতুন অসম বা চেণ্ট্ৰেলৰ জব আমি ইয়াতে আপডেট দিওঁ, লগতে ৰিজাল্ট এডমিট কাৰ্ড এইবিলাক আমি ইয়াতে আপডেট দি দিওঁ। চাব পাৰি আজি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এটা নতুন জব ওলাইছে নাবাৰ্ড। তো ইয়াতে কি এলিজিবিলিটি এইটো আমি চাম। নাবাৰ্ড ডেভেলপমেণ্ট এছিষ্টেণ্ট ৰিক্ৰুটমেণ্ট, ইয়াত 162টা পোষ্ট থাকিব আৰু নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট নাবাৰ্ড, আৰু লাষ্ট ডেট থাকিব 3 তাৰিখ ফেব্ৰুৱাৰী 2026। তো ইয়াতে মেইনলি দুটা পোষ্ট আছে, টোটেল পোষ্ট আছে 162 পোষ্ট, আৰু এইটোৰ ভিতৰত ইয়াতে দুটা কেটেগৰীত পোষ্ট আছে। ডেভেলপমেণ্ট এছিষ্টেণ্ট ইয়াত 159টা পোষ্ট আছে, আৰু ডেভেলপমেণ্ট এছিষ্টেণ্ট হিন্দী ইয়াতে 3টা পোষ্ট আছে। আৰু 162 পোষ্টৰ ভিতৰত আমাৰ অসমত 5টা পোষ্ট আছে, আৰু আপুনি যিকোনো এটা ষ্টেটতহে আপুনি এপ্লাই কৰিব পাৰিব। আপুনি অসমতহে যদি এপ্লাই কৰে অসমতে কৰিব, বেলেগ আৰু ষ্টেটত কৰিব নোৱাৰে, অনলি ওৱান। যদি আপুনি ইচ্ছা কৰে আউটাৰ অসম, আউটাৰ আসাম, তো সেইটো পাৰিব। যদি অসমত কৰিলে কিন্তু বেলেগ ষ্টেটত কৰিব খোজে তো সেইটো নোৱাৰিব, অনলি এটা ষ্টেট কৰিব পাৰিব অল ইণ্ডিয়াৰ ভিতৰত। ঠিক আছে, আৰু এইখিনি অলপ চাই দিব কিমান চেলাৰী দিব, সেইটো অলপ চাব পাৰি। ইয়াতে বেচিক পে থাকিব 23,100 টকা পাৰ মান্থ, লগতে ইয়াতে দুটা এডভান্টেজ থাকিব, ইনক্ৰিমেণ্টৰ আৰু স্কেলটো থাকিব ইমানখিনি, লগতে ইয়াতে ডিএ কিমান থাকিব, হাউচ ৰেণ্ট কিমান থাকিব, ট্ৰেন্সপৰ্টেশ্যন এইবিলাক চব থাকিব, এইখিনি চাই ল'ব। ঠিক আছে, আৰু ইয়াতে এজ লিমিট দিয়া আছে, চাব পাৰে। ইয়াতে 21ৰ পৰা 35লৈকে আপোনাৰ এজ থাকিব লাগিব, আৰু লগতে ইয়াতে এজ ৰিলেক্সেশ্যনো দিয়া আছে, এইখিনি চাই ল'ব। SC ST ৰ বাবে 5 ইয়াৰ, OBCৰ বাবে 3 ইয়াৰ, আৰু ফিজিকেল হেণ্ডিকেপ্ট আনডিজেবলৰ বাবে 10 ইয়াৰ, ফিজিকেল হেণ্ডিকেপ্টৰ বাবে OBC 13 ইয়াৰ, আৰু SC ST ৰ বাবে ফিজিকেল হেণ্ডিকেপ্ট 15 ইয়াৰলৈকে আপোনালোকে হেৰি পাব, ৰিলেক্সেশ্যন পাব। আৰু লগতে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো লাগিব, আৰু ডেভেলপমেণ্ট এছিষ্টেণ্টৰ বাবে আপোনাৰ বেচেলাৰ ডিগ্ৰী লাগিব, আৰু বেচেলাৰ ডিগ্ৰী ইন এনি ডিচিপ্লিনছ উইথ মিনিমাম 50% মাৰ্ক। আপোনাৰ যিকোনো ব্ৰাঞ্চতে বা যিকোনো এটা ডিগ্ৰী লাগিব, কথা নাই, আপোনাৰ আৰ্টছ ছায়েন্স এইবিলাক কথা নাই, ইঞ্জিনিয়াৰিং এইবিলাক কথা নাই, আপোনাৰ যিকোনো ডিগ্ৰী থাকিলে হ'ল, আৰু লগতে 50% মাৰ্ক থাকিব লাগিব। আৰু SC ST আৰু PWD বা এক্স ছাৰ্ভিচমেনৰ বাবে আপোনাৰ চাব পাৰি ইয়াতে, আৰু লগতে আপুনি অলপ ৱৰ্ড প্ৰচেছিং PC এইবিলাক আপোনাৰ অলপ জানিব লাগিব আপোনাৰ। আৰু লগতে ডেভেলপমেণ্ট এছিষ্টেণ্ট হিন্দী, এইটোৰ বাবে আপোনাৰ কি লাগিব ইয়াতে চাব পাৰে, বেচেলাৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ইন ইংলিছ হিন্দী মিডিয়াম উইথ হিন্দী এণ্ড ইংলিছ এজ এ কম্পালচাৰী। হিন্দী বা ইংলিছ আপোনাৰ কম্পালচাৰী থাকিব লাগিব, বা ইলেক্টিভ ছাবজেক্ট থাকিলে কৰিব পাৰিব, উইথ মিনিমাম 50% মাৰ্ক লাগিব। ঠিক আছে, আৰু আপোনাৰ ইয়াতো আপোনাৰ PCৰ বিষয়ে আপুনি জানিব লাগিব। লগতে আপুনি অফিচিয়েল লেংগুৱেজ প্ৰভিডেঞ্চি, ইয়াতে কেণ্ডিডেট এপ্লাই ফৰ পোষ্ট ইন পাৰ্টিকুলাৰ ষ্টেট শুড বি প্ৰফিচিয়েণ্ট ইন দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট, সেইটো ষ্টেটৰ অফিচিয়েল লেংগুৱেজটো আপুনি জানিব লাগিব। শুড বি এবল টু ৰিড, আপুনি
পঢ়া জানিব লাগিব, লিখা জানিব লাগিব আৰু ক'ব জানিব লাগিব আৰু বুজিব লাগিব এই লেংগুৱেজটো। ইন জেনেৰেল আমি হিন্দীটো বুজি পাওঁৱে গোটেই অসমত বা অল ইণ্ডিয়াত। যিহেতু আমি অসমত এপ্লাই কৰোঁ, আমি চবেই অসমীয়া হয়, আমি ভালকৈ ক'ব পাৰোঁ। দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট, ঠিক আছে। আৰু ইয়াতে এপ্লাই যেতিয়া কৰিব আপোনাৰ জেনেৰেল, অফিচি আৰু MOOCৰ বাবে আপোনাৰ 550 টকা লাগিব, লগতে 18% GST লাগিব। আৰু SC/ST PWBৰ বাবে 100 টকা লাগিব প্লাছ 18% GST, আৰু ষ্টাফৰ বাবে পইচা নালাগে, ঠিক আছে। আৰু ষ্টাৰ্টিং ডেট থাকিল 17 জানুৱাৰী 2024 পৰা, আৰু লাষ্ট ডেট থাকিব এপ্লিকেশ্যনৰ 3 ফেব্ৰুৱাৰী 2024, ঠিক আছে। আৰু ফেজ 1 যিটো প্ৰিলিমিনাৰী যিটো এক্সাম থাকিব, প্ৰি এক্সাম থাকিব, সেইটো 21 ফেব্ৰুৱাৰীত হ'ব। আৰু যিটো আমাৰ ফেজ 2 মেইনছ এক্সাম থাকিব, সেইটো 12 এপ্ৰিল 2024 থাকিব। ইয়াতে ক্লিক কৰিলে আপুনি এপ্লিকেশ্যন ফৰ্মটো পাব, য'ত আপুনি এপ্লাই কৰিব পাৰে। ইয়াতে ক্লিক কৰিলে ডাইৰেক্ট আপুনি এইখিনি ইনফৰ্মেশ্যন পাব ইয়াতে, ঠিক আছে। ইয়াতে ফাৰ্ষ্ট আপুনি নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব, তাৰপিছত লগ ইন কৰি কিনে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে ক্লিক কৰিলে অফিচিয়েল ন'টিফিকেশ্যনটো পাব, ঠিক আছে, চাব পাৰে। ইয়াতে অফিচিয়েল ন'টিফিকেশ্যন, কোনখন ষ্টেটত কিমান পোষ্ট আছে এইটো চাব পাৰে, ঠিক আছে। আপোনাৰ যিখন ষ্টেটত আপোনাৰ দিব মন আছে তাতে আপুনি দিব পাৰে। ইন জেনেৰেল আমি মুম্বাইত বেছিকৈ পোষ্ট আছে, মহাৰাষ্ট্ৰত, তো আপুনি ইয়াতে কৰিব পাৰে যদি আপোনাৰ ইচ্ছা আছে। আৰু এনেতো আমি অসমত কৰিমেই, ঠিক আছে। আৰু ইয়াতে কৰিলে অফিচিয়েল ৱেবছাইটত আপুনি নাভাৰ্ডাৰ অফিচিয়েল ৱেবছাইটত যাব পাৰিব। ইয়াতে ক্লিক কৰিলে এপ্লাই লিংক পাব, লগতে আমাৰ এপটো ডাউনলোড কৰিব, য'ত এনেকুৱা জব আমি ডাইৰেক্ট আপুনি এপত পাই থাকিব আৰু ভিডিঅ' চাব নালাগিব তেতিয়া। বা আমি এইখন আমি চেনেলত আমি কেনেকৈ এপ্লাই কৰিব লাগে সেইটো ভিডিঅ' সোনকালে আনি আছোঁ। তো আমাৰ ৱেবছাইটটো ভিজিট কৰিব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, য'ত আমি কোচিঙো শিকাম, লগতে আমি জবৰ ইনফৰমেশ্যনো দিম। লগতে আমাৰ গ্ৰেড 3 আছাম পুলিচ বা এনেকুৱা জব, অসমৰ জবৰ বাবে আমি ইয়াতে ক্লাছ কৰাম, GKGS ক্লাছ কৰাম। তো আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, এইটো ইউটিউব চেনেলত আমি দিম, লগতে চাকৰি খবৰো দি থাকিম। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু কমেণ্টত কিবা প্ৰব্লেম পালে নিশ্চয় জনাব, ঠিক আছে। ধন্যবাদ।